কেনে আছা ছাত্ৰ-ছাত্ৰীসকল? আশা কৰো তোমালোকে ভালেই আছা। ই কক্ষালৈ স্বাগতম জনালো। মই উপাসনা ভূঞা। আজি তোমালোকক নৱম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয়টি অধ্যায় আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে এই অধ্যায়টিৰ পঞ্চমটি অংশ আলোচনা কৰিবলৈ লৈছো। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আমাৰ এই অংশটিত যৌগৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে ইয়াৰ আগৰ অংশত মৌল আৰু মিশ্ৰণৰ কিছু ধাৰণা পাইছাই। এতিয়া আমি যৌগৰ ধাৰণাটো ল'বলৈ চেষ্টা কৰিম। এইফালে তোমালোকক যৌগ অৰ্থাৎ ইংৰাজীত কম্পাউণ্ডছ এইটো দিয়া হৈছে আৰু কিছুমান শব্দৰে ইয়াত কিবা এটা বুজাবলৈ চেষ্টা কৰা হৈছে। ইয়াত কি দিছে চাওঁ আহাচোন। দুটা বা তাতকৈ অধিক উপাদান, তাৰপিছত দিছে নিৰ্দিষ্ট অনুপাত, তাৰপিছত দিছে ৰাসায়নিকভাৱে সংমিশ্ৰণ আৰু শেষত দিছে আমাক যৌগ বুলি। এতিয়া এই গোটেইখিনি একলগ কৰি আমি যৌগনো কি তাৰ ধাৰণাটো ল'ব পাৰো। অৰ্থাৎ দুটা বা তাতোধিক মৌল যদি কিবা এটা নিৰ্দিষ্ট অনুপাতত ৰাসায়নিকভাৱে যোজিত হয় আৰু তেতিয়াই এটা যৌগৰ গঠন হয়। অৰ্থাৎ এটা নতুন পদাৰ্থ যৌগৰ গঠন হয়। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি যৌগৰ বিষয়ে বিতংভাৱে জানিবলৈ আৰু বুজিবলৈ কিছুমান কাৰ্যকলাপ হাতত ল'ব লাগিব। আৰু এই কাৰ্যকলাপৰ দ্বাৰাই তোমালোকে কিন্তু মৌল আৰু যৌগৰ পাৰ্থক্যও বুজিবলৈ সক্ষম হবা, লগতে যৌগ আৰু মিশ্ৰণৰ পাৰ্থক্যও বুজিবলৈ সক্ষম হবা। এতিয়া আমি কাৰ্যকলাপটো চাওঁ। কাৰ্যকলাপটি কৰিবলৈ আমি শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক দুটা ভাগত প্ৰথমতে ভগাই ল'ব লাগিব। আৰু দুয়োটা ছাত্ৰ-ছাত্ৰীৰ ভাগকে আমি কিছুমান ৰাসায়নিক পদাৰ্থ দিম। এই ৰাসায়নিক পদাৰ্থকেইটা হৈছে যে 5 গ্ৰাম লুৰ গুড়ি আৰু 3 গ্ৰাম গন্ধকৰ গুড়ি, দুয়োটা দলকে এইখিনি পদাৰ্থ বা বস্তু দিয়া হ'ব। তাৰ পাছত প্ৰথম দলটোৱে কি কৰিব, এই লু আৰু গন্ধকৰ গুড়িবোৰ মিহলাই মোহাৰি ল'ব। গতিকে প্ৰথম দলটো তোমালোকে লু আৰু গন্ধকৰ গুড়িখিনি একেলগে মিহলাই মোহাৰি ল'বলৈ লাগিব। ইয়াত ছবি দেখুওৱা হৈছে। এইখিনি লুৰ গুড়ি আৰু এইখিনি ছালফাৰৰ গুড়ি বুলি দিয়া হৈছে, গন্ধকৰ গুড়ি বুলি দিয়া হৈছে। আৰু দ্বিতীয়টো দলৰ বাবে কি নিৰ্দেশনা আছে, দ্বিতীয়টো দলেও এই একে ধৰণে লু আৰু গন্ধকৰ গুড়িবোৰ মিহলাই ল'ব, মিহলাই মোহাৰি লোৱা বুলি কৈছে। এইখিনি কৰি ল'ব লাগিব। লু আৰু গন্ধকৰ গুড়ি মিহলাই মোহাৰি ল'ব লাগিব। তাৰ পাছত কিন্তু সেইখিনি ৰঙা নপৰালৈকে বাৰ্ণাৰৰ সহায়ত তপতাব লাগিব বা গৰম কৰিব লাগিব আৰু তাৰ পাছত ঠাণ্ডা কৰিব লাগিব। ইয়াত তোমালোকক চিত্ৰৰ জৰিয়তে দেখুওৱা হৈছে যে লু আৰু ছালফাৰৰ মিশ্ৰণটো গৰম কৰিব লাগিব। আৰু গৰম কৰিলে আমি কেনে ধৰণৰ কি পাম, ইয়াত সোধা হৈছে। প্ৰথম আৰু দ্বিতীয়টো দলৰ কথা কৈছে। দুই ধৰণেৰে পোৱা দ্ৰব্য দুটাত চুম্বকত্ব পৰীক্ষা চলোৱা। এতিয়া প্ৰথম দলটোৱে এটা মিশ্ৰণ পাইছে আৰু দ্বিতীয় দলটোৱেও কিন্তু পাইছে। এতিয়া দুয়োটা দলে যিখিনি পদাৰ্থ পালে মিশ্ৰণ কৰাৰ ফলত, এতিয়া সেই দুয়োটা পদাৰ্থৰ ওপৰতে কিন্তু আমি চুম্বকত্ব পৰীক্ষা চলাব লাগিব। তাৰ পাছত আমি কি কৰিব লাগিব, দুয়ো দলে পোৱা বস্তু দুটাৰ গঠন আৰু ৰং তুলনা কৰিব লাগিব। গতিকে ৰং গঠনো তুলনা কৰিব লাগিব। তৃতীয় কাৰ্যটো আমাক দিছে এভাগত কাৰ্বন ডাই ছালফাইড দিয়া, ভালদৰে জোকাৰি প্ৰস্তুত কৰা। প্ৰথম ভাগটোত কোনোবা এটা ভাগত আমাক কাৰ্বন ডাই ছালফাইড দিবলৈ কৈছে আৰু আনটো ভাগত লঘু ছালফিউৰিক এচিড বা হাইড্ৰক্লৰিক এচিড দিবলৈ কৈছে। লঘু ছালফিউৰিক বা হাইড্ৰক্লৰিক এচিড আনটো ভাগত দিব লাগিব। তাৰ পাছৰ কাৰ্যটো হৈছে লোহা আৰু ছালফাৰৰ মৌলৰ সৈতে পৃথকে পৃথকে এই কাৰ্যকলাপ কৰিলে কি কি পৰ্যবেক্ষণ পোৱা যায়। আৰু যিসমূহ কাৰ্যকলাপ আমি কৰিম বুলি কৈছো, অৰ্থাৎ চুম্বকীয় পৰীক্ষা, কাৰ্বন ডাই ছালফাইড দি চাব লাগিব, লঘু ছালফিউৰিক বা হাইড্ৰক্লৰিক এচিড দি চাব লাগিব। এইবিলাক যদি আমি পৃথকে পৃথকে লু আৰু ছালফাৰৰ লগতো কৰো, তেতিয়া আমি কেনেধৰণৰ পৰ্যবেক্ষণ পাম। এতিয়া আমি এইটো ক্ষেত্ৰত চাওঁ, দুয়ো দলে পোৱা পদাৰ্থবোৰ দেখাত একে হয়নে? এই প্ৰশ্নটো কিন্তু তোমালোকৰ কাৰণে আগবঢ়োৱা হৈছে। গতিকে আমি যিহেতু চুম্বকত্ব পৰীক্ষা কৰি চাম, ৰং বা তাহাঁতৰ আকাৰ আকৃতি চাম, তেতিয়া আমি দেখিবলৈ পাম যে দুয়োটা দলে পোৱা পদাৰ্থবোৰ একেই নে পৃথক। তাৰ পাছত আমাক আন এটা প্ৰশ্ন সুধিছে,
সেয়া হৈছে কোনটো দলে চুম্বকীয় গুণ বিশিষ্ট পদাৰ্থ পাইছা গতিকে কোনটো দলে পাইছা হয় দুইটা দলে পাইছা নে কোনোবা এটাই পাইছা তাকে আমাক সোধা হৈছে আৰু শেষত সুধিছে পদাৰ্থৰ উপাদানবোৰ পৃথক কৰিব পৰা যাবনে এতিয়া যে পদাৰ্থ যে আমি পালো অৰ্থাৎ উপাদান মানে লুৰ গুৰি আৰু গন্ধকৰ গুৰি পুনৰ দুইটা দলে পৃথক কৰিব পাৰিবনে এই প্ৰশ্নটিও কিন্তু আমি এই প্ৰশ্নটোৰ উত্তৰো আমি এই পৰ্যবেক্ষণৰ পৰা বিচাৰি উলিয়াব লাগিব ছাত্ৰ-ছাত্ৰীসকল ইয়াত আকৌ দিছে যে সালফিউৰিক যেটো লঘু সালফিউৰিক বা হাইড্ৰক্লৰিক এসিড দিলত দুইটা দলে গ্যাস উলোৱা দেখিছেনে গতিকে দুইটা দলে যেতিয়া আমি এইবিলাক দি দিম এইবিলাক লঘু সালফিউৰিক বা হাইড্ৰক্লৰিক এসিড যোগ কৰিম তেতিয়া দুইটা দলে গ্যাস পাইছে নেকি গ্যাস উলোৱা পাইছে নেকি আৰু দুই দলে পোৱা গ্যাস দুটাৰ গুন্ধ একে নে বেলেগ অৰ্থাৎ দুইটা দলে একেটা গ্যাসকে পাইছে নে বেলেগ বেলেগ গ্যাস পাইছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমাৰ পৰ্যবেক্ষণলৈ আমি আহো এই যে পৰ্যবেক্ষণত আমি যিমানখিনি প্ৰশ্ন কৰিছিলো সেই প্ৰশ্ন উত্তৰবোৰ কিন্তু আমি পৰ্যবেক্ষণতে আমি পাবলৈ চেষ্টা কৰিম এতিয়া প্ৰথমটো দলৰ ক্ষেত্ৰত কি হয় চাও আহাচোন প্ৰথম গুটৰ বাবে পৰ্যবেক্ষণ অৰ্থাৎ প্ৰথমটো দলৰ বাবে যি পৰ্যবেক্ষণ সিহঁতে কি কৰিছিলে প্ৰথম দলটোৱে কিন্তু লুৰ গুৰি আৰু গন্ধকৰ গুৰি মিহলাই মুহাৰি লৈছিলে গতিকে ইয়াত প্ৰথম ভাগ আছে লুৰ গুৰি প্ৰথমটো উপাদান লুৰ গুৰি দ্বিতীয়টো হৈছে সালফাৰৰ গুৰি সেইখিনি মুহাৰি মিহলাই লোৱাৰ ফলত আমি কি পালো লুহাৰ গুৰি আৰু সালফাৰৰ গুৰিৰ এটা মিশ্ৰণ পাবলৈ সক্ষম হলো এতিয়া এই মিশ্ৰণটোৰ ওপৰত যদি আমি চুম্বকীয় পৰীক্ষা কৰি চাও অৰ্থাৎ চুম্বক এডাল যদি তাৰ কাষলৈ আনো আমি কি দেখিবলৈ পাম আমি যেতিয়া চুম্বক এডাল এই গুৰিটোৰ এবা এই মিশ্ৰণটোৰ কাষলৈ আনিম আমি দেখিবলৈ পাম যে চুম্বকডালে কিন্তু লুৰ গুৰিখিনি আকৰ্ষিত কৰিছে আৰু এই চুম্বকডালত লুৰ গুৰিখিনি লাগি গৈছে বা হাঙুৰ খাই গৈছে চুম্বকডালৰ লগত গতিকে চুম্বকত্ব পৰীক্ষা এই গুৰিটোৱে বা প্ৰথম দলটোৱে পোৱা পদাৰ্থটোৰ চুম্বকত্ব পৰীক্ষা দেখুৱায় ইয়াত দিছে মিশ্ৰণৰ ফলত লোহা চুম্বকত লাগি থাকে লোহা চুম্বকত লাগি থাকে অৰ্থাৎ চুম্বকত্ব পৰীক্ষা দেখুৱায় বা লুৰ গুৰি চুম্বকে আকৰ্ষণ কৰিব পাৰে ইয়াৰ পিছৰটো পৰ্যবেক্ষণলৈ যাওঁ এতিয়া যদি এই প্ৰথম দলে পোৱা এই মিশ্ৰণটোত কেইটোপালমান কাৰ্বন ডাইসালফাইড যোগ কৰি এটা পৰীক্ষা নলীত লওঁ তেতিয়া আমি কি দেখিবলৈ পাম এটা লোহাৰ গুৰি আৰু সালফাৰৰ গুৰিৰ যেটো মিশ্ৰণ ইয়াত দেখুৱা হৈছে এই মিশ্ৰণটো যেতিয়া প্ৰথমটো দলে পাইছিলে সেই তাতে সেই মিশ্ৰণটো যেতিয়া আমি ইয়াত দি দিম এটা পৰীক্ষা নলী বা টেষ্ট টিউবত ইয়াৰ অলপমান আমি যোগ কৰিম লগতে কাৰ্বন ডাইসালফাইড CS2 ইয়াত দিছে তাৰো অলপমান কেইটোপালমান আমি যোগ কৰি আমি কি দেখিবলৈ পাম তেনে ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল আমি দেখিবলৈ পাম যে এই সালফাৰ কিন্তু দ্ৰৱীভূত হৈছে সালফাৰ কাৰ্বন ডাইসালফাইডত দ্ৰৱীভূত হৈছে আৰু এই সালফাৰ কাৰ্বন ডাইসালফাইডত দ্ৰৱীভূত হ'ব আৰু লোহা থিতাপি ল'ব পৰীক্ষা নলীত গতিকে ইয়াত দেখিছো লোহাখিনি তলত জমা হৈ গৈছে বা থিতাপি লৈছে আৰু আমাৰ সালফাৰখিনি কিন্তু কাৰ্বন ডাইসালফাইডত কি হৈছে এয়া দ্ৰৱীভূত হৈ পৰিছে ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল মিশ্ৰণটোত HCl মানে অৰ্থাৎ হাইড্ৰক্লৰিক এসিড যেতিয়া আমি যোগ কৰি গৰম কৰিব লাগিব তেতিয়া আমি কি গেছৰ কথা কৈছে যে H2 গেছ হাইড্ৰজেন গেছ পাম বুলি কৈছে ইয়াত দেখুৱা হৈছে যে এয়া এটা পৰীক্ষা নলীত আমি কি লৈছো যে লু গুৰি আৰু গন্ধকৰ গুৰি যেটো মিশ্ৰণ আমি পাইছিলো তাকে আমি ইয়াত লৈছো লৈ পেলাই তাত কিন্তু কেইটোপালমান হাইড্ৰক্লৰিক এসিড আমি যোগ কৰিছো যোগ কৰি গৰম কৰাৰ ফলত কি হৈছে আমি দেখিম যে ইয়াৰ পৰা এবিধ গ্যাস ওলাব আৰু সেই গ্যাস যে ওলাইছে আমি কেনেকৈ গম পাম সেয়া আমি সংগ্ৰহ কৰিব লাগিব এই নলীডালৰ সহায়ত তোমালোকে দেখিছানে এই চিত্ৰটোত সংগ্ৰহ যেতিয়া কৰিম তেতিয়া ইয়াত আমি হাইড্ৰজেন গেছৰ উপস্থিতি পাম হাইড্ৰজেন গেছৰ উপস্থিতিৰ কথা আমি কেনেকৈ আমি প্ৰমাণ কৰিম হেতু আমি আলোচনা কৰিম ইয়াত চোৱা লুৰ গুৰি আৰু সালফাৰৰ গুৰি মিশ্ৰণ এই মিশ্ৰণটো যেতিয়া ইয়াত দিছে আৰু লগতে এয়া আমাৰ HCl যেটো হাইড্ৰক্লৰিক এসিড দিয়া হৈছে ফলত আমি হাইড্ৰজেন গেছ পাম বুলি ইয়াত কোৱা হৈছে এতিয়া এই গ্যাস বিধৰ কথা যদি আলোচনা কৰো যেটো H2 গ্যাস বুলি দিছে বা হাইড্ৰজেন গ্যাস এই গ্যাসৰ কথা দিছে যে ই ৰংহীন হাইড্ৰজেন গ্যাসৰ কিন্তু ৰং নাই
তাক কোনো গোন্ধও নাই গতিকে এই যে হাইড্ৰোজেন গেছ আমি পাইছো তাকনো কেনেকৈ প্ৰমাণ কৰিম হাইড্ৰোজেন গেছৰ এটা গুণ আছে বা ধৰ্ম আছে ই যে দাহ্য বা ই জ্বলি উঠে গতিকে এই যেতিয়া আমি এই গেছখিনি ইয়াত সংগ্ৰহ কৰিম এইটো পৰীক্ষানলীত যদি হাইড্ৰোজেন গেছ থাকে তেতিয়া আমি যেতিয়া ইয়াক জ্বলাই দিম আমি জ্বলাবলৈ চেষ্টা কৰিম তেতিয়া ই জ্বলি উঠিব আৰু তোমালোকৰ আৰু এটা মন কৰিব লগা কথা আছে এইখিনিতে যে এই পৰীক্ষাটো কিন্তু আমি কোনোপধ্যেই আমি শ্ৰেণীকোঠাত কৰিব নোৱাৰো এই পৰীক্ষাটো কৰিবলৈ হলে আমি সায়েন্সৰ লেবৰেটৰীতহে কৰিব লাগিব গতিকে ই ৰংহীন গন্ধহীন আৰু দাহ্য বুলি কৈছে আৰু ইয়াৰ ফলত যে আমি H2 গেছ বা হাইড্ৰোজেন গেছ আমি পাওঁ সেয়াও প্ৰমাণ হৈছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া দ্বিতীয়টো গোটে পোৱা পৰ্যবেক্ষণবোৰৰ কথা আমি আলোচনা কৰিম আমি ইতিমধ্যে কৈছো যে দ্বিতীয়টো গোটে কি কৰিছিলে দ্বিতীয়টো গোটেও প্ৰথমে সালফাৰৰ গুৰি আৰু লুৰ গুৰিখিনি কিন্তু মিহলাই মোহাৰি লৈছিলে তাৰ পাছত ৰঙা নপৰা পৰ্যন্ত গৰম কৰি আকৌ পুনৰ ঠাণ্ডা হ'বলৈ দিছিলে ইয়াত আমাক দেখুওৱা হৈছে লোহা আৰু সালফাৰৰ মিশ্ৰণ গৰম কৰিলে আইৰন সালফাইড এই আইৰন সালফাইডৰ যৌগ পোৱা যায় বুলি কৈছে কাৰণ যেতিয়া এই দুবিধ মৌল যোগ কৰিলে মিহলালে তাৰ পিছত গৰম কৰাৰ ফলত কিন্তু এটা নতুন পদাৰ্থ অৰ্থাৎ আইৰন সালফাইড পোৱা যায় বুলি কোৱা কৈছে এতিয়া ইয়াত যে এটা নতুন পদাৰ্থ আমি সৃষ্টি হৈছে বা আমি পাইছো তাকে প্ৰমাণ কৰিবৰ কাৰণে আমি আনখিনি প্ৰশ্ন যিখিনি আমি আগতীয়াকৈ পাইছো সেইখিনি পৰ্যবেক্ষণ কৰিলে সেই প্ৰশ্নৰ উত্তৰৰ দ্বাৰা আমি গম পাম যে সঁচাকৈ এইটো এটা নতুন পদাৰ্থ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে আমি আহিব লাগিব চুম্বকত্ব পৰীক্ষাটোলৈ এতিয়া যে এই যিটো নতুন পদাৰ্থ পাইছো বা পাব পাৰি বুলি আমি কৈছো এই দ্বিতীয়টো দলে পাইছে সেই পদাৰ্থটোৰ ওচৰলৈ যেতিয়া আমি এডাল চুম্বক লৈ আহিম তেতিয়া আমি দেখিবলৈ পাম যে ই কোনো ধৰণৰ কিন্তু চুম্বকত্ব নেদেখুৱায় অৰ্থাৎ চুম্বকত কিন্তু কোনো ধৰণৰ লুৰ গুৰি সাঙুৰ খাই বা চুম্বকে কোনো ধৰণৰ লুৰ গুৰি আকৰ্ষণ নকৰে গতিকে চুম্বকত্ব পৰীক্ষা ই কিন্তু নেদেখুৱায় লোহা চুম্বকৰ দ্বাৰা পৃথক নহয় বুলি কৈছে গতিকে আমি ইতিমধ্যে গম পাইছো যে প্ৰথম দলটোৱে যিখিনি বস্তু কৰিছিলে তাত কিন্তু লোহা হিচাপে আছে তো ইয়াত কিন্তু লোহাৰ উপস্থিতি তেনেধৰণে নাই আইৰন সালফাইড হিচাপেহে আছে তাৰ পিছৰ পৰ্যবেক্ষণটোলৈ যাওঁ এই ক্ষেত্ৰত কি কৰিছে এতিয়া যৌগটো বুলি কৈছে এই আইৰন সালফাইডটো কথাই কোৱা হৈছে যৌগটোত কেইটোপালমান কাৰ্বন ডাই সালফাইড যোগ কৰিলে যৌগটোৰ কোনো পৰিৱৰ্তন নহয় কিন্তু আগৰ ক্ষেত্ৰত আমি পৰিৱৰ্তন নিশ্চয় দেখিছিলো কাৰ্বন ডাই সালফাইড যোগ কৰিলে এতিয়া কিন্তু এইটো ক্ষেত্ৰত কি হয় এই যৌগটোত যেতিয়া আমি কাৰ্বন ডাই সালফাইড যোগ কৰো কোনো ধৰণৰ পৰিৱৰ্তন আমি দেখিবলৈ নাপাওঁ ইয়াৰ পাছত যেতিয়া আমি এই যৌগটোত HCl অৰ্থাৎ হাইড্ৰক্লৰিক এচিড যোগ কৰি গৰম কৰিম HCl যোগ কৰি গৰম কৰিলে হাইড্ৰোজেন সালফাইড গেছ পোৱা যায় বুলি কৈছে হাইড্ৰোজেন সালফাইড গেছ পোৱা যায় এতিয়া পুনৰ তোমালোকে দেখিবলৈ পাইছা যে এই যৌগটো অৰ্থাৎ আইৰন সালফাইড ইয়াতে যিহেতু আছে আইৰন সালফাইডৰ লগত যেতিয়া আমি এনে ধৰণৰ এটা বিক্ৰিয়া ঘটে আইৰন সালফাইড যোগ আমি যদি HCl কৰো তেতিয়া আমি কি পাবলৈ সক্ষম হ'ম যে আইৰন সালফাইডৰ লগত যেতিয়া আমি HCl যোগ কৰিম তেতিয়া আমি পাবলৈ সক্ষম হ'ম এনে ধৰণৰ এটা বিক্ৰিয়া বা ৰিয়েকচন ইয়াতে হয় এনে ধৰণৰ বিক্ৰিয়া বা ৰিয়েকচনৰ বিষয়ে তোমালোকে ইয়াৰ পৰৱৰ্তী শ্ৰেণীসমূহত বিতংভাৱে পাবা কিন্তু এতিয়া তোমালোকক মই দেখুৱাব বিচাৰিছো যে যেতিয়া এই যৌগটোত যেতিয়া আমি HCl যোগ কৰিম তেতিয়া এই পদাৰ্থটোৰ লগতে H2S যিটো কৈছে হাইড্ৰোজেন সালফাইড গেছ এই গেছটো কিন্তু আমি পাবলৈ সক্ষম হ'ম আৰু এডাল নলীৰ সহায়ত যেতিয়া আন এটা পৰীক্ষা নলীত ইয়াক আমি
গোটাব পাৰিম আৰু এই গেছটোৰ এটা বিশেষ ধৰণৰ গোন্ধ আছে কিন্তু আগৰ দলটোৰ ক্ষেত্ৰত যেতিয়া আমি HCl যেতিয়া যোগ কৰিছিলো বা হাইড্ৰক্লৰিক এচিড যেতিয়া যোগ কৰিছিলো তেতিয়া আমি হাইড্ৰজেন গেছহে পাবলৈ সক্ষম হৈছিলো যিটো কোনো ৰং নাই বা গোন্ধ নাই কিন্তু এই H2S গেছ বিধৰ কিন্তু নিৰ্দিষ্ট এটা গোন্ধ আছে তাকে ইয়াত কোৱা হৈছে ই এক ৰংহীন গেছ আৰু ইয়াৰ গোন্ধ পচি যোৱা কণীৰ দৰে অৰ্থাৎ এই গোন্ধৰ পৰাই কিন্তু আমি গম পাম যে ইয়াৰ এই যিটো বিক্ৰিয়া বা ৰিয়েকশ্যনৰ পৰা H2S গেছ ওলাইছে বা আমি পাইছো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি দুইটা দলে কৰা কাৰ্যকলাপ আৰু তাৰ পৰ্যবেক্ষণৰ পৰা আমি কি সামৰি ল'ব পাৰিলো বা কি কথাখিনি গম পালো তাকে আমি ইয়াতে আলোচনা কৰিম দুইটা গোটে পোৱা পদাৰ্থবোৰে বিভিন্ন ধৰ্ম দেখুৱাইছিল যদিও প্ৰথম অৱস্থাত দিয়া পদাৰ্থবোৰ একে আছিল এতিয়া হয় প্ৰথম অৱস্থাত দুইটা দলকে আমি কি কৰিছিলো সালফাৰৰ গুৰি আৰু লুৰ গুৰি দুইটাই সমান পৰিমাণে দিছিলো আৰু তাৰ ফলত কি হল সমান পৰিমাণে দিছিলো একে ধৰণৰে পদাৰ্থ দুবিধ দিছিলো কিন্তু দুইটা দলে পোৱা পদাৰ্থ কেইবিধৰ কিন্তু ধৰ্ম বেলেগ ধৰ্ম দেখুৱাইছে লগতে কিন্তু প্ৰথম গোটৰ ক্ৰিয়াৰ ফলত ভৌতিক পৰিৱৰ্তন ঘটে প্ৰথম গোটৰ ক্ষেত্ৰত কি হৈছিল অকল ভৌতিক পৰিৱৰ্তনহে ঘটিছিলে কাৰণ আমি দেখিবলৈ পাইছিলো যে চুম্বকত্ব পৰীক্ষা কিন্তু এই প্ৰথম গোটে যিটো মিশ্ৰণ পাইছিলে সেই মিশ্ৰণটোৱে দেখুৱাইছিলে আৰু দ্বিতীয় গোটটোৰ ক্ৰিয়াৰ ফলত ৰাসায়নিক পৰিৱৰ্তন ঘটিছিল কাৰণ দ্বিতীয় গোটটোৱে কি কৰিছিলে এই দুইবিধ পদাৰ্থ লু আৰু সালফাৰ ইহঁতক মিহলাই গৰম নোহোৱালৈকে বা ৰঙা নপৰালৈকে গৰম কৰিছিলে আৰু তাৰ ফলত ৰাসায়নিক পৰিৱৰ্তন ঘটিছিলে আৰু যাৰ ফলত এই দ্বিতীয়টো দলে পোৱা এই নতুনবিধ পদাৰ্থই কিন্তু চুম্বকত্ব পৰীক্ষা দেখুওৱা নাছিলে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি থুলমূলকে ইয়াত দুইটা গোটেনো কি পালো তাৰে এটা সাৰাংশ বা তাকে আমি বুজিবলৈ চেষ্টা কৰো এতিয়া প্ৰথম গোটটো এফালে লিখিছো আৰু এটো হল দ্বিতীয় গোট এতিয়া প্ৰথম গোটৰ ক্ৰিয়াৰ ফলত আসলতে কি হৈছিলে অকল ভৌতিক পৰিৱৰ্তনহে হৈছিলে তো দ্বিতীয় গোটৰ ক্ষেত্ৰত কি হৈছিলে যে ৰাসায়নিক পৰিৱৰ্তনো হৈছিলে আৰু অকল ভৌতিক পৰিৱৰ্তন হোৱাৰ ফলত প্ৰথম গোটে এটা মিশ্ৰণ পাবলৈ সক্ষম হৈছিলে সেই মিশ্ৰণটো কিহৰ মিশ্ৰণ লোহা আৰু সালফাৰৰ কিন্তু দ্বিতীয় গোটটো যিটোৱে ৰাসায়নিক পৰিৱৰ্তন কৰিছিলে বা হৈছিলে দ্বিতীয় গোটটোৰ ক্ষেত্ৰত সেই দ্বিতীয় গোটটো এটা যৌগ পাবলৈ সম্ভৱ হৈছিলে আৰু এই যৌগটো কিন্তু এই লোহা আৰু সালফাৰ অৰ্থাৎ প্ৰথম গোটটোৱে যিখিনি কাৰ্যকলাপ কৰিলে তাৰ ফলত মিশ্ৰণ হেপালে দ্বিতীয় গোটটোৱে কিন্তু যৌগ পাবলৈ সম্ভৱ হল গতিকে এইখিনিৰ পৰা আমি যৌগৰ ধাৰণাটো ল'ব পাৰিলো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমাক মিশ্ৰণ আৰু যৌগৰ পাৰ্থক্যৰ কথা ইয়াত দিছে ডিফাৰেন্স বিটুইন মিক্সচাৰ এণ্ড কম্পাউণ্ড এতিয়া আমি এই দুটাৰ বিষয়ে জানিব লাগিব এতিয়া ইয়াত তালিকা হিচাপে তোমালোকক এই দুবিধৰ কিন্তু পাৰ্থক্য দেখুওৱা হৈছে প্ৰথমতে আমাক দিয়া হৈছে মিশ্ৰণৰ কথা কি কৈছে মৌল বা যৌগবোৰ মাত্ৰ মিহলিহে হয় কোনো নতুন পদাৰ্থ উৎপন্ন নহয় গতিকে অকল মিহলিহে হয় যেনেকৈ প্ৰথম গোটটোৱে কৰিছিলে কাৰ্যকলাপ অকল লু গুৰি আৰু গন্ধকৰ গুৰি বা সালফাৰৰ গুৰি মিহলাইছিলে তাৰ ফলত তাত মিশ্ৰণ হেপাইছিলে কিন্তু দ্বিতীয় গোটটোৱে কিন্তু এটা নতুন পদাৰ্থ বা যৌগ পাবলৈ সম্ভৱ হৈছিলে তাকে ইয়াত দিছে মৌলবোৰ বিক্ৰিয়া কৰি নতুন পদাৰ্থ উৎপন্ন কৰে তাকে যৌগ বুলি কোৱা হয় দ্বিতীয় পাৰ্থক্যটো দিছে উপাদানবোৰৰ সংযুতি ভিন হ'ব পাৰে কিন্তু যৌগৰ ক্ষেত্ৰত প্ৰতিটো নতুন পদাৰ্থৰ উপাদানবোৰৰ সংযুতি সদায়ে নিৰ্দিষ্ট হৈ থাকিব কাৰণ নিৰ্দিষ্ট অনুপাততহে ইহঁতি একলগ হ'ব বা নিৰ্দিষ্ট অনুপাততহে ইহঁতি ৰাসায়নিকভাৱে একগোট হ'ব তেতিয়াহে এটা যৌগ আমি পাম তাৰ পাছত ছাত্ৰ-ছাত্ৰীসকল ইয়াত তৃতীয়টো যিটো পাৰ্থক্য সেয়া আমাক দেখুৱাইছে বা আমি বুজিব লাগিব মিশ্ৰণে উপাদানৰ ধৰ্মকে দেখুৱায় কাৰণ মিশ্ৰণে উপাদানৰ ধৰ্মকে দেখুৱাই আকৌ আমি আগৰ কাৰ্যকলাপটো যে কৰিছিলো সেইটো মনত পেলোৱাচোন মিশ্ৰণটোৱে কি হৈছিলে প্ৰথম গোটটো এটা মিশ্ৰণ পাইছিলে আৰু মিশ্ৰণটোৱে চুম্বকত্ব পৰীক্ষা দেখুৱাইছিলে কাৰণ সেইটো হৈছে লুৰ ধৰ্ম দেখুৱাইছিলে কিন্তু দ্বিতীয় গোটে যেতিয়া এটা নতুন পদাৰ্থ পাইছিলে সেই পদাৰ্থই কিন্তু চুম্বকত্ব পৰীক্ষা দেখুওৱা নাছিলে গতিকে নতুন পদাৰ্থৰ ধৰ্ম সম্পূৰ্ণ বেলেগ
বেলেগ আৰু শেষৰটো যিটো আমাৰ পাৰ্থক্য ইয়াত দিয়া হৈছে যে উপাদানবোৰ কিছুমান ভৌতিক পদ্ধতিৰে এটাৰ পৰা আনটো পৃথক কৰিব পাৰি কিহৰ ক্ষেত্ৰত মিশ্ৰণৰ ক্ষেত্ৰত হয় আমি আমাৰ এই ক্ষেত্ৰতে আমি দেখিছো আমাৰ কাৰ্যকলাপৰ ক্ষেত্ৰত প্ৰথম গোটৰ যিটো দুটা উপাদান আছিলে যিটো লু আৰু সালফাৰ সেই দুইটাকে কিন্তু চুম্বক এডালৰ সহায়ত আকৌ পৃথক কৰিব পাৰি যিটো এটা ভৌতিক পদ্ধতি কিন্তু যিটো দ্বিতীয় দলে পাইছিলে যিটো যৌগ এটা পাইছিলে সেই যৌগটো কিন্তু পৃথক কৰিবৰ কাৰণে ইমান সহজ নহয় অৰ্থাৎ ভৌতিক পদ্ধতিৰে কিন্তু যৌগটোৰ উপাদানবোৰ আকৌ ঘূৰাই পাব নোৱাৰি তাৰ কাৰণে বিদ্যুৎ ৰাসায়নিক পদ্ধতিৰ প্ৰয়োজন হয় ইয়াত দিছে উপাদানবোৰ ৰাসায়নিক বা বিদ্যুৎ ৰাসায়নিক পদ্ধতিৰে দ্বাৰাহে পৃথক কৰিব পাৰি অৰ্থাৎ ভৌতিক পদ্ধতিৰে সহজে যৌগৰ পৰা আকৌ তাৰ উপাদানবোৰ পাব নোৱাৰি ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমাক আন এখন তালিকা দিছে ইয়াতে আমাক মৌল আৰু যৌগৰ মাজৰ পাৰ্থক্য অৰ্থাৎ ডিফাৰেন্স বিটুইন এলিমেন্ট এণ্ড কম্পাউণ্ড তাৰ বিষয়ে আমাক কিছু দিছে তথ্য প্ৰথমটো ক্ষেত্ৰত দিছে মৌলৰ ক্ষেত্ৰত আমি পাইছো সৰল পদাৰ্থলৈ ভাঙিব নোৱাৰি কাৰণ মৌলই হৈছে মৌলিক শব্দৰ পৰা মৌল আহিছে এইটোৱে হৈছে এটা আধাৰ মৌলটোক আকৌ পুনৰ তাতকৈ সৰু পদাৰ্থলৈ আমি ভাঙিব নোৱাৰো কিন্তু যৌগৰ ক্ষেত্ৰত কি হৈছে নিৰ্দিষ্ট সংযুতি আছে ৰাসায়নিক বা বিদ্যুৎ ৰাসায়নিক পদ্ধতিৰে মৌললৈ ভাঙিব পৰা যায় কাৰণ যৌগবোৰ আমি দুটা বা তাতোধিক মৌলৰ পৰাহে পাওঁ গতিকে সেয়া সম্ভৱ হয় এইটো আমাৰ প্ৰথমটো পাৰ্থক্য আধাৰতে দিছে যে ধৰি লৈছো আমি মৌল কিছুমান লৈছো যেনেকে তেনেকে লু লৈছো হাইড্ৰজেন পাৰা ইত্যাদি অক্সিজেন এইবিলাক উদাহৰণ আমাক দিয়া হৈছে এই উদাহৰণবোৰ তোমালোকে চোৱা যে হাইড্ৰজেনক পুনৰ আৰু নতুন পদাৰ্থলে বা তাতকৈ সৰু পদাৰ্থলে আৰু ভাঙিব নোৱাৰি হাইড্ৰজেন এটা মৌল তেনেধৰণে অক্সিজেনো এটা মৌল আনহাতে ইয়াত আমাক যৌগৰ উদাহৰণ দিছে যিটো পানী দিছে মিথেন এমনিয়া বা ইয়াত চেনি নিমখ ইত্যাদি কথা দিয়া হৈছে এইবিলাক কিন্তু আমি যদি ইচ্ছা কৰো বা চেষ্টা কৰো ৰাসায়নিক বা বিদ্যুৎ ৰাসায়নিক পদ্ধতিৰ দ্বাৰা ইয়াৰ পৰা আমি পুনৰ তাৰ উপাদানবোৰ পাবলৈ সক্ষম হ'ম ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত যৌগৰ বিষয়ে আলোচনা কৰিলো যৌগৰ ধৰ্মসমূহৰ বিষয়ে আলোচনা কৰিলো লগতে মৌল আৰু যৌগৰ পাৰ্থক্য মিশ্ৰণ আৰু যৌগৰ পাৰ্থক্যৰ বিষয়েও বুজিবলৈ চেষ্টা কৰিলো এতিয়া আমি মূল্যায়নৰ প্ৰশ্ন কিছুমান কৰি চাবলৈ চেষ্টা কৰো প্ৰথম প্ৰশ্নটো তোমালোকক সুধিছে দুটা বা তাতকৈ অধিক মৌলৰ নিৰ্দিষ্ট অনুপাতত ৰাসায়নিকভাৱে গঠিত পদাৰ্থক কি বুলি কোৱা হয় প্ৰথমটো দিছে যৌগ মিশ্ৰণ মৌল ওপৰৰ দুইটাৰে কোনোটোৱে নহয় বুলি কৈছে এতিয়া এইকেইটাৰ কোনোটোৱে নহয় বুলি কৈছে চতুৰ্থটো কিন্তু আমি জানো যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যৌগ ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো খালি ঠাই পূৰণ কৰা দিছে মিশ্ৰণে ডেশ ধৰ্মকে দেখুৱায় মিশ্ৰণে তাৰ উপাদানবোৰৰ ধৰ্মকে দেখুৱায় উপাদানৰ ধৰ্মকে দেখুৱাই আমি এইটো আগতে পাই আহিছো তৃতীয় প্ৰশ্নটোলৈ যাওঁ ইয়াত সুধিছে যৌগৰ উপাদানবোৰ ৰাসায়নিক বা বিদ্যুৎ ৰাসায়নিক পদ্ধতিৰ দ্বাৰা পৃথক কৰিব পাৰি আমি এটা চাওঁ যৌগৰ কথা আমি গম পাইছো যে ভৌতিক পদ্ধতিৰে পৃথক কৰিব নোৱাৰি কিন্তু তাৰ উপাদানবোৰ ৰাসায়নিক বা বিদ্যুৎ ৰাসায়নিক পদ্ধতিৰে পৃথক কৰিব পৰা যায় গতিকে এইটো একেবাৰে শুদ্ধ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত যৌগৰ বিষয়ে আলোচনা কৰিলো লগতে যৌগ আৰু মৌলৰ পাৰ্থক্য যৌগ আৰু মিশ্ৰণৰ পাৰ্থক্য আৰু শেষত মূল্যায়নৰ প্ৰশ্ন কিছুমানো কৰি চালো ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটো শেষ কৰাৰ লগতে আমাৰ এই দ্বিতীয় পাঠটিও আমি সামৰণি মাৰিলো পৰৱৰ্তী ক্লাছত তোমালোকে এটা নতুন অধ্যায় পঢ়িবলৈ পাবা আজিলৈ আহো ধন্যবাদ